13টা দিনে দুটা কুখ্যাত তেল চোৰক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত বৰ্তমান জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা 9 আগষ্টতে শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত বগীদৌল সিংহদৰত এটা চোৰাং তেলৰ ঘাটি উদ্ঘাটন হৈছিলে। সেই চোৰাং তেলৰ ঘাটি তাত বহাই ৰমৰমীয়া তেলৰ বেহা চলাই আহিছিলে আবুল আলী আৰু জেলিল আলী নামৰ দুটা কুখ্যাত তেল চোৰে। আৰু এই তেল চুৰি চক্ৰটোক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। কেৱল এখন ডাম্পাৰ, সেই ডাম্পাৰখন তেলৰ চেম্বাৰ হিচাপে নিৰ্মাণ কৰি থাকোঁতেই বিস্ফোৰণ হৈছিলে আৰু তাৰ পিছত আৰক্ষী হাৰ পাইছিলে আৰু আৰক্ষীয়ে এই ডাম্পাৰখন আৰু মাত্ৰ তাত ব্যৱহাৰ কৰা কেইটামান বিদ্যুৎ চালিত মটৰ জব্দ কৰাৰ বাহিৰে বাকী কিন্তু মূল চিণ্ডিকেট চক্ৰৰ এজনকো এই পৰ্যন্ত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ সেই তেল চুৰি চক্ৰটোৱে ONGCৰ তেলৰ পাইপ ফুটা কৰি বিভিন্ন প্ৰান্তত পাইপ ফুটা কৰি ৰমৰমীয়া বেহা চলাই আহিছিলে। মোৰ কাষত আছে জাতীয় সংগ্ৰামী সেনা অসম বীৰ চিলাৰালা সেনাৰ বিষয়ববীয়াসকল আছে। মই জানিব বিচাৰিম আপোনাৰ পৰা কি ক'ব। দুৰ্ভাগ্যজনক এটা বিষয়, আজি প্ৰায় 12টা দিন অতিক্ৰম কৰিলে, কিন্তু আমি ভাবি নাপাওঁ যে শিৱসাগৰ আৰক্ষী আচলতে এই তেলৰ বিষয় ওলোৱাৰ লগে লগে আচলতে তেওঁলোক কিয় মৌন হৈ যায়। গতিকে নিশ্চিতভাৱে এইটো এটা সন্দেহ নথকা নহয়। গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ, যিহেতু শিৱসাগৰৰ আৰক্ষী অধীক্ষকজন যথেষ্ট নিষ্ঠা সহকাৰে কাম কৰে, তেখেতৰ সততাৰ ওপৰত আচলতে কাৰো সন্দেহ নাই। আৰু এইটো কথাও ক'ম যে জয়সাগৰ আৰক্ষী চকীৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতৰো আমি সততাৰ আচলতে সন্দেহ নাই। গতিকে তেওঁলোকক পুনৰবাৰ আমি আহ্বান জনাইছোঁ তেওঁলোকক আমি পুনৰবাৰ আহ্বান জনাইছোঁ যে আকাশে বতাহে যিবোৰ কথা বতৰা ওলাই আছে যে শিৱসাগৰ আৰক্ষী বা জয়সাগৰ আৰক্ষী কোনোবাখিনিৰ মেনেজ হৈছে নেকি, গতিকে এই কথাবোৰ মিছা প্ৰমাণ কৰাৰ কাৰণে আপোনালোকৰ ইয়াৰ পাছত কোনো ধৰণৰ সুযোগ নাপাব। গতিকে এই সুযোগ কেতিয়াও নেহেৰুৱাব। ৰাইজৰ ওপৰত আপোনালোকৰ ওপৰত যি আস্থা আছে, বিশ্বাস আছে, এই বিশ্বাসটো যাতে হেৰাই নাযায় তাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি আৰু 10টা দিন পাছত কিন্তু আমি এই শিৱসাগৰৰ লগতে জয়সাগৰ আৰক্ষীৰ এগেইনষ্টত কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। কি ক'ব? হয়, যোৱা 9 তাৰিখৰ পৰা দেখা হৈছে যে আজি 13 দিনেই হ'ল আমাৰ আবুল আৰু জেলিল নামৰ দুজন বগীদলৰ সিংহদৰা ব্যক্তিয়ে এই চোৰাং ব্যৱসায়ী তেলৰ ৰমৰমীয়া বেহা বেপাৰ চলাই আছে। কিন্তু সেইবোৰ কৰি থাকোঁতে এতিয়া দেখা পোৱা গৈছে যে এক ডাম্পাৰত বিস্ফোৰণ হ'ল। তো সেইটো কাৰণে আমাৰ আৰক্ষী প্ৰশাসনে এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু আমি আইন প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোকে উচিত ব্যৱস্থা ল'ব। তো ইয়াৰ পৰাই আমি দাবী জনাইছোঁ যে আৰক্ষী প্ৰশাসন, জয়সাগৰ আৰক্ষী প্ৰশাসন হওক বা আমাৰ শিৱসাগৰ আৰক্ষী প্ৰশাসন বিষয়া হওক, তেওঁলোকে ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে। এয়াই আমাৰ বীৰ চিলাই সেনা অসম শিৱসাগৰ জিলাৰ দাবী থাকিল। আটাচুৰ প্ৰতিনিধি আছে, কি ক'ব? হয়, নিশ্চয়কৈ চাওক, এই যে যি তেল চুৰি চক্ৰটো, এই তেল চুৰি চক্ৰটোৰ লগত যে আজি 12 দিন উকলি যোৱাৰ পাছতো পুলিচ প্ৰশাসনে তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰিলে। আমি বিভিন্ন মাধ্যমৰ যোগেদি গম পাইছোঁ যে এই তেল চুৰি চক্ৰটোত বিজেপি দলৰ, শাসকীয় দলৰ এজন টিকেট প্ৰত্যাশিত নেতাৰ এজন জড়িত হৈ আছে। আমি এটা কথা বুজিব পাৰিছোঁ যে এই মানুহজন জড়িত হৈ থকাৰ বাবে, হয়তো সেই শাসকীয় দলৰ এজন নেতা জড়িত হৈ থকাৰ বাবে আজি ধৰিব পৰা নাই। কিন্তু সাগৰত কি পৰিৱেশ দেখিছিলে? হয়, সেইদিনাখন যে বিস্ফোৰণটো সৃষ্টি হ'ল, তাত গোটেই মানে হেৰিয়াৰ আপোনাৰ তাত টেংকি সাজি যিখিনি ডাঙৰ ডাঙৰ চেম্বাৰ সাজি থৈছে, তাত যিমান তেল মজুত হৈ আছে, বৰ্তমান সময়ত মেছাগৰ অঞ্চলটো এটা শংকাত সৃষ্টি হৈছে। তাত আমি দেখিছিলোঁ যে তাৰ মেছাগৰ এটা আমকুটে চুকৰ যিটো অঞ্চল, তাত পাইপ ফুটা কৰি তেওঁলোকে তেল উলিয়াই আছিলে। ONGCৰ যিখিনি বৃহৎ পাইপত তেল ফুটা আমি তাত দেখিব পাইছিলোঁ। কিন্তু বৰ্তমান সময়ত তাত যিখিনি গুদামটোত যিখিনি খাৰুৱা তেল মজুত হৈ আছে, তাত যিকোনো মুহূৰ্তত অগ্নিকাণ্ড সংযোগ হ'ব পাৰে, তাত বিস্ফোৰণৰ সৃষ্টি হ'ব পাৰে, গোটেই মেছাগৰ অঞ্চল জুইত জাহ হ'ব পাৰে। এই কথাত আমি বহুত চিন্তনীয় হৈছোঁ। এই কথা পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি সোনকালে সেই চোৰকেইটাক ধৰাৰ ক্ষেত্ৰত তেওঁলোকে উচিত প্ৰদান কৰক। হয়, কেৱল যে বগীদৌল সিংহদুৱাৰ বগীদৌলত থকা সেই চোৰাং তেলৰ য'ত বিস্ফোৰণ হৈছিলে চোৰাং তেলৰ ঘাটিত, সেই ঘাটিটোৱে নহয়, আৰু এনেধৰণৰ ডাম্পাৰ কেইবাখনো তেলৰ চেম্বাৰ হিচাপে ব্যৱহাৰ কৰি ৰমৰমীয়া বেহা চলাই আছে এতিয়াও সেই তেলৰ চিণ্ডিকেট চক্ৰটোৱে। কেৱল ইমানেই নহয়, শিৱসাগৰ জিলাৰ কেইবাটাও স্থানত, বিশেষকৈ মেছাগৰ অঞ্চলৰ আমকটীয়া অঞ্চলত ONGC তেলৰ পাইপ ফুটা কৰি তাৰ পৰা তেল চুৰি কৰিছিলে এই চুৰি চক্ৰটোৱে। কিন্তু অতি ৰহস্যজনকভাৱে ONGCৰ একাংশ বিষয়া, একাংশ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু একাংশ ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এনেধৰণৰ কাম চলে নেকি,
তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে কাৰণ এই সিন্ডিকেট চক্ৰটোৰ এজনকো এতিয়ালৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই অনাগত সময়ত লক্ষণীয় হ'ব ৰাইজে যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে যি সন্দেহ কৰিছে সেই সন্দেহ দূৰ কৰিবলৈ আৰক্ষী কিমান দূৰ সফল হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ